নমস্কাৰ, মই দীপ্তি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই বহুত দিন ভিডিঅ' দিয়াই হোৱা নাই আৰু সেইটো কাৰণে আজি বোলো ভাবিলোঁ ভিডিঅ' এটা দিওঁ বুলি। আপোনালোকে সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা কৰিলোঁ। আৰু আজি মই বনাবলৈ লৈছোঁ, এইফালে এয়া চাওকচোন, এইফালে পাৰ এটা। আজি পাৰ এটিকে ঠিক কৰা হৈছে খাবলৈ বুলি। এইফালে মই কোনোদিন হেৰি কৰা নাই আৰু আজি যেনে তেনে মাৰি দিলোঁ দেই। একদম দুখ দাই নধৰিবা প্ৰভু, তেনেকৈ কৰি পিনি ভাবিছোঁ আৰু এনেকৈ এতিয়া মাৰি দিলোঁ। মাৰিবলৈ মানুহ নাই, ল'ৰাটোৱে খাওঁ খাওঁ বুলি ক'লে আৰু এঠাইৰ পৰা আহি আনিছে আৰু সেইকাৰণে উপায় নাপায় মাৰি দিলোঁ। একদম কিবা দুখ দাই হেৰি নধৰিবা বুলি হেৰি কৰিছোঁ আৰু দেই। ইমানকণ ওলালে পাৰ মাংস এটি বুলি ক'ব লাগিব। আৰু এইফালে আলুৱে সৰহ আৰু এইফালে পিঁয়াজ জলকীয়া লৈছোঁ, এইফালে নহৰু আদা খুন্দি লৈছোঁ আৰু মছলাবিলাক ৰেডি কৰি লৈছোঁ, দেখাম বাৰু ৰ'ব। আৰু এইফালে এতিয়া মই তেল দি ল'লোঁ, জলকীয়া আৰু এইফালে চাওক, এইটো কাশ্মীৰী পাউডাৰ। এইফালে ইয়াত নিমখ দি দিলোঁ আৰু এনেকৈ চাওক কুকুৰাটো হৈছে। আলু দিয়ে সৰহ হ'ব দিয়া, আলু দি দিলোঁ। এইফালে আলু দি দিলোঁ। পাৰ মাংসখিনি প্ৰথমতে তাক দেখিলেও পাছত কিন্তু বহুতখিনি দেখা যায় দেই। ভজাৰ লগে লগে বস্তুটো ফুলি আহে নেকি। মাংস যথেষ্ট ওলাইছে দেখাইছে, কিন্তু প্ৰথমতে ভাবিছিলোঁ অকণ কি ওলাইছে হ'ব বুলি, কিন্তু এতিয়া চাওক এতিয়া পানী অকণমান দি দিলোঁ, ঢাকি দিম। মই চাওক পাৰ মাংস ৰেডি হৈ গ'ল একদম স্পেচিয়েলি। প্ৰথমতে যিমান কম দেখিছিলোঁ, কিন্তু এতিয়া ধুনীয়া আমাৰ তিনিটা মানুহে এয়া চাওক ধুনীয়া জোখৰ মাংস। ইয়াতকৈ বেছি খোৱাটো ভাল নহয়। এয়া চাওক পাৰ মাংস ৰেডি হৈ গ'ল। ফালে পাৰ মাংস সম্পূৰ্ণ ৰেডি হৈ গ'ল। এয়া মই পাত্ৰ এটাত বাকি ল'লোঁ। এয়া চাওকচোন একদম ধুনীয়া হৈছে পাৰ মাংস। আজি খাম।